আজি আমি সদৌ অসম ৰাজ্যিক ছাত্ৰ সন্থাই কোকৰাঝাৰ চহৰৰ মাছমজিয়াত জমিয়ত উলেমা হিন্দ নামৰ সংগঠনটোৰ মুৰব্বী আৰছাদ মাদানীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰছাদ মাদানীয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পদত্যাগ আৰু বৰ্খাস্ত বিচাৰিছিল আৰু এই কথা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰ্যক্ৰম নকৰিবৰ কাৰণে জমিয়ত উলেমা হিন্দক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। আমি সদৌ অসম ৰাজ্যিক ছাত্ৰ সন্থাই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অসমৰ জনপ্ৰতিনিধি অসমৰ ৰাইজে নিৰ্বাচিত কৰিছে, অসমৰ মুখ্যমন্ত্ৰীজন অসমৰ ৰাইজে নিৰ্বাচিত কৰি তেখেতক মুখ্যমন্ত্ৰী পাতিছে। গতিকে অসমৰ ৰাইজে জানিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰি আছে নে বেয়া কাম কৰিছে, আৰু প্ৰতিক্ৰিয়া অসমৰ জনসাধাৰণে। গতিকে আমি স্পষ্টকৈ গম পাইছোঁ যে এই বিষয়টোত আৰছাদ মাদানী ডাঙৰীয়াই এনেকুৱা ধৰণৰ মন্তব্য কি কাৰণে দিছে। তেখেতসকলে আচলতে ভয় কৰিছে, তেখেতসকলে ভয় কৰিছে যিহেতুকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলিষ্ঠভাৱে পদক্ষেপ গ্ৰহণ কৰিছে যে অসমত যিটো চৰকাৰী মাটি আছে সেই চৰকাৰী মাটিসমূহ বেদখলমুক্ত কৰিব বিচাৰিছে আৰু যিটো আধাৰ কাৰ্ডৰ নিয়ম সেই আধাৰ কাৰ্ডৰ নিয়ম নতুনকৈ তেওঁলোকে বনাব বিচাৰিছে। আৰু সেইটোকে আৰছাদ মাদানীৰ নিচিনা মানুহে ভয় খাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব বিচাৰিছে। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি সদায় আছোঁ। তেওঁ যিটো ভাল কাম কৰিব প্ৰতিটো ভাল কামত আমি সদৌ অসম ৰাজ্যিক ছাত্ৰ সন্থাই তেওঁক সহযোগিতা কৰি যাম। গতিকে আৰছাদ মাদানীৰ নিচিনা ব্যক্তিৰ বিৰুদ্ধে তেখেতক বলিষ্ঠ পদক্ষেপ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এটা বিশেষভাৱে আহ্বান জনাম যে অসমত এতিয়ালৈকে যিবোৰ বেদখলমুক্ত হৈ আছে চৰকাৰী জমি সেই গোটেইবোৰ মাটি বেদখলমুক্ত কৰিব লাগে আৰু অসমখনত খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিব লাগে। সেয়া ৰাজনৈতিক সুৰক্ষাই হওক বা সামাজিক সুৰক্ষাই হওক, প্ৰতিটো বিষয় খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহৰ আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহে যাতে ৰাজনৈতিকভাৱে শক্তিশালী হ'ব পাৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ।